ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিছে অপূৰ্ব ভট্টাচাৰ্য 2013ত তেওঁ কংগ্ৰেছলৈ গুচি গৈছিল অসম গণ পৰিষদৰ মজিয়াৰ পৰা অসম গণ পৰিষদলৈ পুনৰ উভতি আহিছে অপূৰ্ব ভট্টাচাৰ্য কিছু সময়ৰ পিছতে যোগদান আছে অপূৰ্ব ভট্টাচাৰ্য কিছু সময়ৰ পিছতে আপোনাৰ যোগদান গতিকে আজিৰ দিনটোত ঘৰুৱাপচি যিটো বা ঘৰৰ ল'ৰা ঘৰলৈ উভতি অহাৰ গোটেই কথাখিনি কেনেধৰণে আগবাঢ়িব নতুন যাত্ৰা কি পৰিকল্পনা কৰিছে প্ৰথম কথা আজিৰ দিনটোত অকণমান মুকলি বঁটা লৈ লৈছোঁ হয় 11টা বছৰ একেবাৰে কম নহয় কৰ্তব্যত মই কোনোদিনে কমিটমেণ্টৰ বাহিৰত যোৱা নাই কংগ্ৰেছ দলেও ক'ব নোৱাৰিব যে মই তেওঁলোকক কিন্তু আজিৰ যিটো পৰিস্থিতি মইতো ৰাজনীতি কেৱল বিধায়ক সাংসদ হ'বৰ কাৰণে কৰি থকা নাই স্বদেশ আৰু স্বজাতিৰ কাৰণেও কৰিব লাগিব কিন্তু আজিৰ দিনত কংগ্ৰেছ দলত মই দিল্লী পৰ্যায়ৰ কথাটো বাদেই দিছোঁ অসমত মাটি আৰু মানুহখিনিৰ লগত সম্পৰ্ক বাদ দি যদি কংগ্ৰেছে ভৱিষ্যতৰ সপোন দেখে কথাই ক'ব পৰা যাব কাম আহিব জানো মই নিজে 11টা বছৰ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি জড়িত থকা মানুহ এজনী যেতিয়া তাত মই মুকলিকে উশাহ ল'ব নোৱাৰিলোঁ বাকীসকল যে সাফোকেশ্যনত ভুগিছে সেই কথাটোকে উমান লওক চবে আজি খুব আনন্দ লাগিছে হয় ভাই ককাইৰ মাজততো মতানৈক্য থাকে খংৰাগ হয় অভিমান হয় ক'ৰবাত অভিমান হৈছিল সেইকাৰণে গুচি গৈছিলোঁ এতিয়া সময় সমাগত স্বদেশ আৰু স্বজাতিৰ কাৰণে যিহেতুকে আঞ্চলিকতাবাদটোৱে মোৰ আটাইতকৈ প্ৰিয় দৰ্শন গতিকে সেই দৰ্শনকে আঁকোৱালি লৈ দলে যি ধৰণৰ নিৰ্দেশনা দিব পথ দেখুৱাব সেই পথৰে বাট বুলিম এই সুদীৰ্ঘ সময়ছোৱাত কংগ্ৰেছৰ কি পজিটিভ দেখিলে কি নিগেটিভ দেখিলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ প্ৰতি কিন্তু মোৰ শ্ৰদ্ধা আজিও আছে কাৰণ মই যিদিনাখন এই সিদ্ধান্তটো সদৰি কৰিছিলোঁ আজি মই পুৱাৰ ভাগত কামাখ্যা মন্দিৰলৈ গৈছিলোঁ মাৰ আশীৰ্বাদ ল'বলৈ সেই সময়তো বহুজনে কান্দি কান্দি মোক কৈছে সিদ্ধান্তটো সলনি কৰিব নোৱাৰিনে মই কৈছোঁ মই অসমৰ ভৌগোলিক চাৰিসীমাৰ মাজত থাকিম আপোনালোকৰ মনৰ বেদনাটো মই সঠিকভাৱে প্ৰতিফলিত কৰিব পাৰোঁ আৰু মই বুজিও পাওঁ মই আপোনালোকৰ সহযোগিতাৰ বাবে অপেক্ষাৰত বুলি ক'লোঁ এতিয়া সেই সময় ওলাই গ'ল বুলি কৈছোঁ কংগ্ৰেছৰ সেইটো এটা আটাইতকৈ ডাঙৰ পজিটিভ আৰু আটাইতকৈ ডাঙৰ হৈছে যিকেইটা দিল্লীয়লা মাল আহে ইহঁততকৈ ডাঙৰ বেপাৰী আৰু একো নাই ইহঁত যদি ফাঁচী বজাৰত একোটা গালা খুলি বহিলেহেঁতেন অসমত থকা ফাঁচী বজাৰৰ মাৰোৱাৰী চব ইয়াৰ পৰা পলাই পত্ৰং দিলেহেঁতেন লোকসভাৰ নিৰ্বাচনৰ সাংগঠনিক ভেটি ঠিক নহওঁতেই টিকট বেচা কিনাত লাগি গ'ল কংগ্ৰেছৰ নোহোৱা নোপোজা এটা কাম কৰিলে 38জনীয়া ইলেকশ্যন কমিটি ভৰিৰ তলত মাটি কিমান আছে সেইটোৰে উমান লোৱা নাই আমাৰ দৰে অহৰ্নিশে মানুহৰ মাজত থকা মানুহবোৰক বাদ দি পেলাই ভৱিষ্যতৰ সপোন ৰচিব আৰু কেইজনমানতো আছেই কংগ্ৰেছত এনেকুৱাকৈ তেওঁলোক যেন ত্ৰাণকৰ্তা বুলি ভাবে আৰু তেওঁলোকে বেচা কিনাৰ খেলখন ধুনীয়াকৈ খেলি থাকে টিকটৰ যি এপ্লিকেশ্যন লৈছিলে তাত 1 লাখ টকা দি এপ্লিকেশ্যন দিব লাগে সেইটোত আপুনি দিছিলে নাই মই দিয়া নাই কাৰণ মই কিছুদিনৰ পৰা দলটোক অবজাৰ্ভ কৰি আছিলোঁ যে মই নহয় দেই আৰু বহুত মানুহ আহিব তেওঁলোক কোনটো দললৈ যাব সেইটো মই নাজানো কিন্তু কংগ্ৰেছ যে এৰিব সেই আজিৰ দিনতে ক'ব যে মানে আহিলে আৰু কালাপাহাৰৰ দৰে ঘৰখন ভাঙিলে মই সেইটো কাম নকৰোঁ প্ৰত্যেক মানুহক স্ব উপলব্ধিৰে স্বজ্ঞানেৰে মই দল এৰি নিজৰ ৰাজনৈতিক সিদ্ধান্ত লওক আৰু স্বাভাৱিকতে অসমত বসবাস কৰা মানুহখিনিক বেছি ওচৰলৈ পাবলৈ আঞ্চলিকতাবাদটো কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে বেছি ভাল হ'ব বুলি ভাবোঁ মই অগপ বিজেপিক আপুনি যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া গালিও পাৰিছে গতিকে এতিয়া কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো থাকিব বিভিন্ন কথাত বিভিন্ন সময়ত গালি পাৰিছে সেইটো মোৰ দায়বদ্ধতা আছিল এইকাৰণে কৈছোঁ ব্যক্তি কাৰো বিশেষকৈ মই কোনেও ক'ব নোৱাৰিব যে মই এটাও বেয়া শব্দ আৰু কোনো ব্যক্তিগত হৈ কোনে এটা দলত যেতিয়া থকা যায় বা এটা অনুষ্ঠানত থকা যায় অনুষ্ঠানটোৰ কিছু দায়বদ্ধতা থাকে আৰু সেই দায়বদ্ধতা পালন কৰিবলৈ যাওঁতে আমি বহু কথাই কৈছোঁ কেতবোৰৰ লগত মোৰ পচন্দ আছিল আৰু কেতবোৰৰ পচন্দ নাছিল এতিয়া অপচন্দৰ মাত্ৰাটো বাঢ়িল কাৰণে
দল এৰি ওলাই আহিলোঁ। কিন্তু কোনোবা সময়ত এনেকুৱাও হয় নেকি যে দল আপুনি যেতিয়া এৰি গৈছিলে তাৰপিছতে অসম গণ পৰিষদৰ ভাল সময়ো আৰম্ভ হৈছে বা কেতিয়াবা এনেকুৱা যে মই কিয় এৰি আহিলোঁ আফচোচ কেতিয়াবা আছিলে নেকি? না, মোৰ অনুশোচনা নাছিল, কাৰণ দলে মোক সদায় মৰমেৰে মাত দি আছিল আৰু বৰ্তমানৰ সভাপতিগৰাকী যিদিনাখন দায়িত্ব ল'লে তেওঁ সেইদিনাখনেই মোক এটা আহ্বান দিছিল, ভট্ট আহক একেলগে কাম কৰোঁ। আৰু মই আগতেই কৈছোঁ, ভাই ককাইৰ মাজতো মতানৈক্য খং ৰাগ এতিয়া এনেকুৱা এটা সময় আহিছে, দেশখন জাতিটো মোৰ ৰাজ্যখনৰ বাসিন্দাসকল এওঁলোকক এনেকুৱা এটা পথৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ময়ো সহযোদ্ধা হ'ব খোজোঁ। আৰু ৰাজ্যখনত বৰ্তমান যিটো মিত্ৰজোঁটৰ শাসন চলিছে, অসমৰ এগৰাকী গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এদিন কংগ্ৰেছত আছিলে আৰু তেওঁ আজি আহি এটা ৰাষ্ট্ৰৰ চিন্তাধাৰাৰে তেওঁ ভাৰতীয় জনতা পাৰ্টিক তেওঁ যেতিয়া কংগ্ৰেছত আছিল তেতিয়া তেওঁ এনেকুৱা ধৰণৰ কথা বতৰাৰ সন্মুখীন হ'ব লগা হৈছিল বা দায়িত্ব পালন কৰিছিল। শোণিতপুৰ অগপক কেনেধৰণে আগুৱাই লৈ যাব? শোণিতপুৰ জিলাৰ পৰা যিহেতু আপুনি অহা, শোণিতপুৰত যথেষ্ট জ্যেষ্ঠ দলৰ নেতৃত্ব দি থকা সকল আছে। নবীন প্ৰবীণসকলৰ লগত একেলগে মিলিজুলি মোক য'তেই যি ধৰণে দায়িত্ব ন্যস্ত কৰে মই সেই ধৰণে কাম কৰিম। ২৪ৰ নিৰ্বাচনত মিত্ৰজোঁটৰ কেনেকুৱা ধৰণৰ হ'ব আৰু আপুনি এৰি অহা দলটোৰ কেনেকুৱা কি দেখিছে? এৰি অহা দলটোৰ ভৱিষ্যত থকা হ'লেতো নিশ্চয় মই আৰু অলপ দিন ৰখিলোৱেহেঁতেন, কিন্তু এৰি অহা দলটোৰ ভৱিষ্যত একেবাৰে শূন্য বুলি আজিয়ে কৈ থলোঁ। দম্ভালি মাৰিব পাৰিব, কিন্তু মই গ্ৰাছৰুটত থকা মানুহ, সেয়ে মই কৈ থলোঁ যে 2024 লোকসভাৰ নিৰ্বাচনৰ ফলাফল যিদিনাখন ওলাব সেইদিনাখনো মই আপোনালোকৰ আগত থাকিম। ধন্যবাদ জনাইছোঁ। এয়া হৈছে অপূৰ্ব ভট্টাচাৰ্য, আৰু অপূৰ্ব ভট্টাচাৰ্য ইতিমধ্যেই তেওঁৰ পৰিকল্পনা কি সেই সম্পৰ্কে ক'লে আৰু তাৰ লগতে কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যত কি, কিয় তেওঁ এৰি আহিলে, এই কথাবোৰো ইতিমধ্যে সদৰি কৰিছে। কেমেৰা পাৰ্চন হিতেশৰ সৈতে মই ৰাজু বৰুৱা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।